19 জানুৱাৰীৰ পৰা বকোত 63 সংখ্যক বড়ো সাহিত্য সভা বকোৰ গান্ধী ময়দান সমন্বয় ক্ষেত্ৰত 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ 63 সংখ্যক অধিৱেশন ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আয়োজক সমিতিয়ে হাজাৰ হাজাৰ লোকক আদৰিবলৈ সাজু হৈছে বকোৰ ৰাইজ আৰু সন্দৰ্ভত আমাৰ সাংবাদিক গোবিন্দ দলৰ এক প্ৰতিবেদন আছে আগবঢ়াইছো 63 সংখ্যক যি বড়ো সাহিত্য সভা আছে এই বড়ো সাহিত্য সভা এইবেলি বকোত অনুষ্ঠিত হ'ব বকো গান্ধী ময়দানত ইতিমধ্যে বড়ো সাহিত্য সভাৰ প্ৰস্তুতি তুংগত উঠিছে অহা 19, 20, 21 জানুৱাৰীত এই বড়ো সাহিত্য সভা অনুষ্ঠিত হ'ব ইতিমধ্যে তৰণ প্ৰৱেশ দ্বাৰ এইবিলাক সাজু কৰা কামত ইতিমধ্যে নিয়োজিত হৈ আছে ইতিমধ্যে 80% অধিক কাম সম্পূৰ্ণ হৈছে কাৰণ 19 তাৰিখৰ পৰা এই বড়ো সাহিত্য সভা অনুষ্ঠিত হ'ব এইফালে চাওক বিশাল তৰণ ইয়াত সাজু কৰি ৰখা হৈছে ইয়াত প্ৰায় 50-60 হাজাৰ লোকক আদৰিবলৈ ইতিমধ্যে আয়োজক সমিতিয়ে প্ৰস্তুতি তুংগত ৰাখিছে 19, 20, 21 জানুৱাৰীত এই বড়ো সাহিত্য সভা অনুষ্ঠিত হ'ব ইতিমধ্যে ইয়াৰ কাম প্ৰায় 80% সম্পূৰ্ণ হোৱা বুলি ক'ব লাগিব ইতিমধ্যে আয়োজক সমিতিৰ ইয়াত কাৰ্যকৰী সভাপতিদেৱ আছে নগৰমল স্বৰ্গীয়াদেৱ তেখেতৰ পৰা জানিম কেনেধৰণে প্ৰস্তুতি আৰু কিমান লোকক আপোনালোকে আদৰিবলৈ ইতিমধ্যে প্ৰস্তুতি চলাইছে অলমোষ্ট আমি প্ৰস্তুতি সমাপ্ত কৰিছোঁ অকণমান বাকী আছে সবখিনি কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে আমাৰ যিটো পৰিকল্পনা আছিল আৰু যেনেকুৱা ধৰণৰ অধিৱেশনত আমি কাৰ্যসূচীবিলাক লৈছিলোঁ গোটেইখিনি প্ৰায় সমাপ্তৰ পথত গৈ আছে আৰু আমি আশা কৰিছোঁ যে আজি 17 তাৰিখ অহাকালি 18 তাৰিখ আজি গধূলিৰ ভিতৰত গোটেইখিনি শেষ হৈ যাব কিছু থাকিব চাফ চিকুণৰ কামখিনি থাকিব বাকী অন্য কামখিনি থাকিব ব্যৱস্থাপনাৰ অলপমান কাম বাকী আছে এইখিনি আমি অহাকালি শেষ কৰি দিম 19 তাৰিখে ৰাতিপুৱাৰ ভাগৰ পৰা আমাৰ যিখিনি প্ৰতিনিধি আহিব সকলোকে আমি আদৰণি জনাম আমি আশা কৰিছোঁ যে ইতিমধ্যে মানে পিউৰ ডেলিগেটছ হেনো 1200 আহিব তাৰপিছত আকৌ অবজাৰ্ভাৰ আহিব মানে বিভিন্ন লিডাৰ্ছবিলাক আহিব বিভিন্ন কালচাৰেল ট্ৰুপছবিলাক আহিব বিভিন্ন জাগাৰ পৰা আমি 2-3 হাজাৰ ইয়াত আমি অভ্যাগতক আদৰণি জনাম ধন্যবাদ জ্ঞাপন কৰিছোঁ গোবিন্দ দল আপোনাক এই মুহূৰ্তত এয়া পৰিৱেশ আমাক দেখুৱাৰ বাবে